বিশেষ গুৰুত্বপূৰ্ণ সিদ্ধান্ত আপোনালোকক জনাব খুজিছোঁ। আজি আমাৰ ৰাজ্য চৰকাৰৰ কেবিনেটত অসম চৰকাৰৰ কৰ্মচাৰী আৰু আমাৰ পেঞ্চনাৰসকলৰ বাবে 2% ডিয়াৰনেছ এলাউন্স আমি ঘোষণা কৰোঁ। এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ কৰ্মচাৰী পেঞ্চনাৰ সকলোৱে 2% তেওঁলোকে ডিয়াৰনেছ এলাউন্স পাব। 1/1/2025 পৰা ই কাৰ্যকৰী হ'ব। আমি এই মাহৰ দৰমহাত বিহুৰ আগতে পোৱা দৰমহাত 2% দিয়ে সংলগ্ন কৰিম, কিন্তু যিটো এৰিয়াৰ সেইটো আমি এপ্ৰিল আৰু মে 2 মাহত আমি তেওঁলোকক দিম। আজি এটা কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় যে অহা প্ৰথম বহাগৰ পৰা চৰকাৰৰ যিমান ট্ৰান্সফাৰ অৰ্ডাৰ ওলাব, পোষ্টিং ওলাব, গাইডলাইনছ ওলাব, ৰুলছ ওলাব, ৰেগুলেশ্যন ওলাব, নটিফিকেশ্যন ওলাব, অফিচ মেমৰেণ্ডাম ওলাব, এই গোটেইবিলাকতে ইংৰাজীৰ লগতে অসমীয়াও ইয়াত সংলগ্ন কৰিব লাগিব। তাৰমানে 2খন নটিফিকেশ্যন ওলাব, এখন ইংলিছ, এখন অসমীয়া। কেছ হ'লে, লিগেল প্ৰব্লেম হ'লে সি ইংলিছখন মান্য হ'ব, কাৰণ লিগেল লেংগুৱেজৰ কাৰণে ইংলিছখন। কিন্তু অসমত 1 বহাগৰ পৰাই আমি এইটো সিদ্ধান্ত লৈছোঁ যে যিমান চৰকাৰী অৰ্ডাৰ হয়, অফিচ মেমৰেণ্ডাম হয়, ৰুলছ হয়, ৰেগুলেশ্যন হয়, বিধানসভাৰ আইন হয়, যিমানবিলাক চৰকাৰী কমিউনিকেশ্যন, তাত ইংৰাজীৰ লগতে এখন অসমীয়া প্ৰতিলিপিও সন্নিৱিষ্ট কৰিব লাগিব। ইংৰাজীখন থাকিব, ইংৰাজীৰ লগত অসমীয়া এটা কপি থাকিব। বৰাক উপত্যকাত বেংগলী থাকিব, বিটিআৰত বড়ো থাকিব অতিৰিক্তকৈ। অৰ্থাৎ বৰাক উপত্যকাত বঙালী থাকিব, বিটিএডিত বড়ো থাকিব, আৰু সমগ্ৰ অসমতে ইংৰাজী আৰু অসমীয়া। এই ব্যৱস্থাটো আজি কৰা হৈছে আৰু সদৌ অসম ছাত্ৰ সন্থাৰ লগত আমাৰ আলোচনা হৈছিল। জাষ্টিছ বি.কে. শৰ্মা কমিটিৰ এইটো অনুমোদন আছিল। ৰাজ্য চৰকাৰে অহা 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱা কৰি 15 এপ্ৰিল 1 বহাগৰ পৰা কাৰ্যকৰী হোৱাকৈ ইয়াক ৰূপায়ণ কৰাৰ বাবে নিৰ্দেশ দিছে। আমি চৰকাৰী অফিচাৰসকলক কৈছোঁ যে প্ৰথম অৱস্থাত ভাচিনী বুলি এটা এপ আছে, য'ত অসমীয়া, বড়ো, বেংগলী 3টা ভাষাই উপলব্ধ হয়, তাক ব্যৱহাৰ কৰক আৰু লাহে লাহে তেওঁলোকে নিজাকৈ লিখিব পৰা হৈ যাব। ইংলিছ আৰু অসমীয়া গোটেই অসমৰ কাৰণে, বিটিআৰৰ কাৰণে বড়ো, বৰাক ভেলীৰ কাৰণে বেংগলী। যিটো আজি চলি আছে তাত কোনো আৰু বেলেগ নহয়। আমি যিটো আজি যি ধৰণে চলি আছে বিটিআৰত বা আজি যি ধৰণে বৰাক উপত্যকাত চলি আছে সেইটোৱে চলি থাকিব। বৰাক উপত্যকাত বেংগলী চলে, বিটিআৰত বড়ো চলে, বিটিআৰত অসমীয়াও চলে। গতিকে আৰু গোটেই অসমতে ইংৰাজী আৰু অসমীয়া। ৰাজ্য চৰকাৰে আজি আমাৰ 2খন প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট, পাগলিজৰা আৰু নায়েক গাঁৱক আমি ৰেভিনিউ ভিলেজলৈকে কনভাৰ্ট কৰোঁ। কিন্তু তাৰো ভিতৰত 280 হেক্টৰ আৰু 180 হেক্টৰক লৈ 2খন ৰিজাৰ্ভ ফৰেষ্ট কৰিবৰ বাবেও ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে। এতিয়া তৃতীয় এটা ইম্পৰ্টেণ্ট সিদ্ধান্ত আছিল, আমাৰ অসমত যিবিলাক ফৰেনাৰ্ছ ট্ৰিব্যুনেল আছে তাতে বহুত কেছ পেণ্ডিং হৈ আছে। এই কেছবিলাকৰ ভিতৰত 28,000 এনেকুৱা ব্যক্তি আছে যাৰ উপাধি কোচ ৰাজবংশী লোকসকলৰ সৈতে মিলে। অৰ্থাৎ 28,000 কোচ ৰাজবংশী লোকে আজিও বিদেশীৰ এটা অপমান লৈ তেওঁলোকে ট্ৰিব্যুনেলত কেছ খেলি আছে। ৰাজ্য চৰকাৰে বিশ্বাস কৰে যে কোচ ৰাজবংশী অসমৰ এটা খিলঞ্জীয়া কমিউনিটি, কোচ ৰাজবংশী অসমৰ সংস্কৃতিৰ এক এৰাব নোৱাৰা অংগ, আৰু
আৰু সেইবাবে আজি ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে যে কোচ ৰাজবংশী লোকসকলৰ বিৰুদ্ধে যি বিদেশী ন্যায়াধিকৰণত কেছ চলি আছে বা তেওঁলোকৰ নামৰ বিপৰীতে যে ডি ভোটাৰ লাগি আছে তাক তৎকালীনভাৱে এই গোচৰবোৰ প্ৰত্যাহাৰ কৰিবলৈ আজি ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে এইটো এটা কোচ ৰাজবংশী কমিউনিটি বহুত দিন তেওঁলোকে কষ্ট খালে আৰু এই কমিউনিটিৰ মানুহবোৰ বৰ দুখীয়া গতিকে আজি তেওঁলোকৰ আমি এটা ঐতিহাসিক সিদ্ধান্ত লৈছো যে কোচ ৰাজবংশী কমিউনিটিৰ গাত এতিয়াৰ পৰা বিদেশী লেবেল লাগি নাথাকিব তেওঁলোকৰ বিৰুদ্ধে চলি থকা সকলো গোচৰ ৰাজ্য চৰকাৰে ট্ৰিব্যুনেলৰ পৰা প্ৰত্যাহাৰ কৰিব